কিবা একটু পড়বে কিনা কখন করে তোমাক মহারাজ কোনকৈ হৰযজ্ঞলৈ নিমন্ত্ৰণ কৰিছে আৰু ৰামকৃষ্ণকো দিবলৈ আদেশ কৰিছে। মহাৰাজ কংসই হৰযজ্ঞলৈ আমন্ত্ৰণ জনাইছে। মই নিজে বৰ গৌৰৱান্বিত হৈছো। অপুৰ মৰম কৰি ৰামকৃষ্ণক নিমন্ত্ৰণ জনোৱাৰ বাবে মই পৰম আনন্দিত হৈছো। কেৱল মুখেৰে নিমন্ত্ৰণ নিদি তোমাক পঠিওৱাৰ বাবে আন্তৰিকতাৰে মই শলাগিছো। কংসৰ নিমন্ত্ৰণ নন্দ আজি সঁচাকৈয়ে আনন্দিত। কিন্তু তুমি জানা অপুৰ, ৰামকৃষ্ণ অবিহনে ব্ৰজবাসীৰ অৱস্থা কি? গতিকে ব্ৰজবাসীক নুশুধা কৰি মই ৰামকৃষ্ণক পঠাব নোৱাৰো। পাৰিলে মই নিজেই যাম। এই কথা মই ভালদৰেই জানো নন্দৰাজ। তথাপি মোৰ অনুৰোধ, 2-4 দিনৰ বাবে ৰামকৃষ্ণক এৰি দিয়া কথা নহয়। নিষ্ঠুৰ কংসৰ অনুৰোধ দলিয়াই পেলোৱা পৰিণাম কিমান বিফল ভাবিছো। জানো অপুৰ, মই কংসৰ ঘৰতে আৰু যাম। কিন্তু সেই বুলি জানো অসংগত নিমন্ত্ৰণ ৰক্ষা কৰিব পাৰি। গত অনুৰোধ সংগত কৰিব পৰা ব্যক্তি কংস আছে। অপত্য স্নেহত আপোন পাহৰা হৈ গকুললৈ ধ্বংস নামিবাৰ আগত কংসৰ আদেশ অৱজ্ঞা কৰিলে কাৰো ৰক্ষা নাই। তাতোকৈ কণী কপলিষ্টি কৰিলেও ৰক্ষা পোৱাৰ উপায় আছে। ৰামকৃষ্ণ অবিহনে গকুলৰ কথা কি হ'ব তুমি জানো? মই কেতিয়াও সন্মতি দিব নোৱাৰো। মোৰ প্ৰাণৰ কৃষ্ণৰ অবিহনে মই এক মুহূৰ্তৰ জীয়াই থাকিব নোৱাৰো। মোৰ প্ৰাণৰ কৃষ্ণক দেখা পালে মই সতীয়াসকলক পাহৰি পেলাওঁ। এনে জীৱন সকলোৰে ভাগ্য নহতে দেৱী। পাছাহত যেতিয়া গৰু চাৰিবলৈ